এইটো ইজোৰা হয় আৰু ইজোৰা আমি ৰিপৰ্টিং কৰিম কিয় কি যোনটো মাটি টাইট হৈ আছে দেখিব পাইছে আপুনি মাটি টাইট হৈ আছে ৰুটটো বাঢ়িবলৈ চান্স পোৱা নাই তো আমি ইজোৰাটো আমি ৰিপৰ্টিং কৰিম যিহেতু ইয়াৰ নাম ইজোৰা আৰু এটা নাম আছে অখুদ ফুল বুলি কয় আৰু যিহেতু আপোনালোকে চাইছে মাটিটো টাইট হোৱাৰ কাৰণে ইয়াৰ ৰুট বাঢ়িবলৈ নাই পোৱা আৰু গছটো ডাঙৰ হ'ব নাই পোৱা আৰু মই এতিয়া ৰিপৰ্ট কৰি আছোঁ তো অলপ মাটিটো ভাঙি দিব লাগে যেতিয়া ৰিপৰ্ট কৰে তেতিয়া ৰুটটো বাঢ়িব আৰু গছটো ডাঙৰ হ'ব ফাইনেলি এতিয়া গছটো ডাঙৰ হ'ব আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ত আৰু আপোনালোকৰ মৰম পাই বহুত আগলৈ যাবলৈ চেষ্টা কৰিম তো মোৰ ইজোৰা লগা কমপ্লিট হ'ব আৰু এতিয়া আপোনালোকৰ কমেণ্টত মোক জনাই দিব আৰু আপোনালোকে কি কাটিং চাব বিচাৰিছে আৰু কেনেকুৱা কৰিবলৈ বিচাৰিছে মোক কমেণ্টত জনাই দিব আপোনালোকৰ মৰম পাই বহুত আগলৈ যাবলৈ চেষ্টা কৰিম তো নেক্সট ব্লগত আপোনালোকে পাই যাব কেনেকুৱা কৰিম কি